হেল্ল' এভৰিৱান, নমস্কাৰ। আজি এইটো ভিডিঅ'ত আমি আলোচনা কৰিম দশম শ্ৰেণীৰ গণিতৰ এক্সাৰচাইজ R1 আৰু এক্সাৰচাইজ R1-ৰ কুৱেশ্যন নম্বৰ 1-ৰ পৰা 4লৈকে অলৰেডি এটা ভিডিঅ' ডিছকাছ কৰা হৈছে। যদি এতিয়ালৈকে ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে ডিছক্ৰিপশ্যনত থকা লিংকত গৈ ভিডিঅ'টো চাই ল'ব। তো কুৱেশ্যন নম্বৰ 5-ত যিবিলাক সংখ্যা আমাক দিয়া আছে এই সংখ্যাবিলাক পূৰ্ণবৰ্গ সংখ্যা নহয়। তো আমাক প্ৰশ্নত কৈছে যে এই সংখ্যাবিলাকক আমি আটাইতকৈ সৰু কি সংখ্যা দি পূৰণ কৰিব লাগিব আৰু পূৰণ কৰাৰ পিছত এই সংখ্যাবিলাক এটা এটাকৈ কি হ'ব, বৰ্গ সংখ্যা হৈ যাব। তো এইটো ষ্টাৰ্ট কৰাৰ আগতে মই চিম্পল এটা উদাহৰণ দিম। এটা বৰ্গ সংখ্যা যদি লওঁ 36, এই 36ক যদি আমি মৌলিক উৎপাদক বিশ্লেষণ কৰোঁ তেতিয়াহ'লে কি হ'ব, 2ৰে হৰণ কৰিম, 2ৰে 18 বাৰ যাব, আকৌ 2ৰে হৰণ কৰি 9 বাৰ যাব, আকৌ 3ৰে হৰণ কৰিম, 3 3 গুণ 9 হয়। মই ধৰি লৈছোঁ এটা সংখ্যা আছে 12 আৰু 12 সংখ্যাটোক যদি মই মৌলিক উৎপাদক বিশ্লেষণ কৰোঁ তেতিয়াহ'লে কি হ'ব, 2ৰে 6 বাৰ যাব, আকৌ 2ৰে 3 বাৰ যাব। তো ইয়াতে ডিফাৰেঞ্চ কি, যিটো বৰ্গ সংখ্যা হয় আৰু যিটো বৰ্গ সংখ্যা নহয়। এটা পূৰ্ণবৰ্গ সংখ্যা হয় এইটো আৰু এইটো পূৰ্ণবৰ্গ সংখ্যা নহয়। তো ইহঁতৰ উৎপাদকবিলাকৰ ডিফাৰেঞ্চটো চাম। ইয়াৰ উৎপাদকত কি আছে, যিটো মৌলিক সংখ্যা হয় ইয়াৰ উৎপাদকত কি আছে, উৎপাদকবিলাক জোড় হিচাপে আছে, মানে দুটা দুটাকৈ আছে, পেয়াৰ হিচাপে জোড় হিচাপে আছে। কিন্তু যিটো পূৰ্ণবৰ্গ সংখ্যা নহয় ইয়াৰ উৎপাদকবিলাক জোড় হিচাপে নেই। ঠিক আছে, ইয়াতে 2ৰ জোড় আছে কিন্তু ইয়াতে 3ৰ জোড় নাই। তাৰমানে কি, ইয়াতে আৰু এটা 3 হ'লেহে এইটো কি হ'ব, 3ৰ জোড়টো আহিব। তাৰমানে কি, ইয়াতে আমি ইয়াক আৰু এটা 3 পূৰণ কৰিলেহে, তাৰমানে ইয়াত যদি এটা 3 লৈ আহোঁ তেতিয়াহ'লে কি হ'ব, জোড় হিচাপে থাকিব আৰু এই সংখ্যাটো কি হৈ যাব, বৰ্গ সংখ্যা হৈ যাব। তাৰ আমি পৰীক্ষা কৰি চাওঁ, এই যিটো 12 সংখ্যা আছে এই 12 সংখ্যাটোক যদি মই 3ৰে পূৰণ কৰোঁ তেতিয়াহ'লে কি হ'ব, 12 into 3 কৰিলে কিমান হ'ব, 3 12 গুণ 36। এতিয়া এই 36 সংখ্যাটো কিন্তু পূৰ্ণবৰ্গ সংখ্যা হয়। তো ইয়াত দেখা পালোঁ যে এটা পূৰ্ণবৰ্গ সংখ্যা নোহোৱা সংখ্যাত আমি কি কৰিলোঁ, 3ৰে পূৰণ কৰিলোঁ, পূৰণ কৰাৰ পিছত এইটো কি হৈ গ'ল, 36 হ'ল আৰু এটা এটা বৰ্গ সংখ্যা হৈ গ'ল। তো কোনো এটা বৰ্গ নোহোৱা সংখ্যাক বৰ্গ সংখ্যা বনাবলৈ হ'লে আমি কি পূৰণ কৰিব লাগিব, তাৰমানে কি যিটো জোড় হিচাপে নাই এইটো দি পূৰণ কৰিব লাগিব। তো ঠিক এইটো কনচেপ্ট ব্যৱহাৰ কৰি আমি এই প্ৰশ্নসমূহৰ কি কৰিম, সমাধান কৰিম। তো আমাক 1 নম্বৰ প্ৰশ্ন দি আছে 1525। তো আমি 1525ক আমি কি কৰিম, এনেকৈ মৌলিক উৎপাদক বিশ্লেষণ কৰিম। আৰু মৌলিক উৎপাদক বিশ্লেষণ কৰিবলৈ হ'লে প্ৰথমে আমি কি কৰিব লাগে, 2ৰে চেক কৰিব লাগে, তাৰপিছত 2ৰে নহ'লে 3ৰে কৰিব লাগে, 3ৰে নহ'লে 5ৰে কৰিব লাগে, 7ৰে কৰিব লাগে। তাৰমানে এনেকুৱা মৌলিক সংখ্যাৰে আমি কি কৰিব লাগে, ইয়াক হৰণ কৰিব লাগে। তো প্ৰথমে মই 2ৰে ট্ৰাই কৰিম। তো 2ৰে ইয়াক হৰণ নাযাব, কাৰণ শেষত কি নাই, যুগ্ম সংখ্যা নাই, গতিকে 2ৰে হৰণ নহ'ব। তো মই 3ৰে ট্ৰাই কৰিম। 3ৰে হৰণ কৰাৰ নিয়ম কি আছিল, আমি কি কৰিব লাগে, এই অংককেইটা যোগ কৰিব লাগে। 5 2 7, 7 5 12, 12 1 13। 13ক 3ৰে হৰণ কৰিব নোৱাৰি, গতিকে ইয়াকো 3ৰে হৰণ কৰিব নোৱাৰি। এতিয়া 5ৰে ট্ৰাই কৰিম। তো 5ৰে হৰণ কৰাৰ নিয়ম কি আছিল, শেষত যদি 5 আৰু 0 থাকে তেতিয়াহ'লে ইয়াক 5ৰে হৰণ যায়। তো ইয়াৰ শেষত 5 আছে, গতিকে ইয়াক 5ৰে হৰণ কৰিব পাৰিম। তো মই কি কৰিম, ইয়াতে 5ৰে ইয়াক হৰণ কৰিম। তো 5ৰে 15ক হৰণ কৰিলে কিমান হ'ব, 5 3 গুণ 15। ইয়াতে বাকী কি থাকিল, 0। তো 5 0 গুণ 0 আৰু ইয়াতে কি থাকিল 25। তো 5 5 গুণ 25। তাৰমানে 5ৰে 305 পূৰণ কৰিলে আমি এইটো পাম। আকৌ ইয়াক হৰণ কৰিম, 5ৰে হৰণ কৰিম, যিহেতু শেষত 5 আছে তো 5ৰে হৰণ যাব। 5ৰে 30ক হৰণ কৰিলে কিমান হ'ব, 5 6 গুণ 30। আকৌ 5ৰে 5ক হৰণ কৰিলে কিমান হ'ব, 5 1 গুণ 5। এতিয়া এই সংখ্যাটোক হৰণ কৰাত আমি কি কি মৌলিক উৎপাদক পালোঁ, 5 5 আৰু 61। ইয়াতে 5 আৰু 5 এই দুটা জোড় হিচাপে আছে আৰু 61 কি জোড় হিচাপে নাই, ইয়াৰ জোড় নাই। তাৰমানে কি, যাৰ জোড় নাই আৰু এটা 61 আনিলেহে এইটো জোড় হৈ যাব। তাৰমানে কি, এই সংখ্যাটোক আমি কি কৰিব লাগিব, 61ৰে পূৰণ কৰিলেহে এই সংখ্যাটো এটা কি হ'ব, বৰ্গ সংখ্যা হ'ব। তো আমি ইয়াতে প্ৰথমে আমি কি ধুনীয়াকৈ সজাই লিখিম যে 1525 ইজ ইকুৱেল 5 into 5 into 61। ইয়াতে 5ক মই স্কুৱেৰ লিখিব পাৰোঁ, কাৰণ দুটা 5 আছে, দুটা 5 নিলিখি 5ৰ ওপৰত স্কুৱেৰ দিব পাৰোঁ, ইনটু 61। তো দেখা পালোঁ 5ৰ স্কুৱেৰ আছে, 61ৰ স্কুৱেৰ নাই। তো 61ৰ স্কুৱেৰ আনিবলৈ হ'লে আমি কি কৰিব লাগিব, আৰু এটা 61 পূৰণ কৰিব লাগিব। তাৰমানে কি আমি বুজিব পাৰিলোঁ, 1525ক আৰু এটা 61ৰে পূৰণ কৰিলে এই সংখ্যাটো এটা কি হ'ব, বৰ্গ সংখ্যা হ'ব। তো ইয়াত কি লিখিম, এতেকে তো ইয়াত আমি কি লিখিব লাগিব যে 1525ক 61ৰে পূৰণ কৰিলে ই এটা কি হ'ব, বৰ্গ সংখ্যা হ'ব। বৰ্গ সংখ্যা নাইবা পূৰ্ণ বৰ্গ সংখ্যা হ'ব।
নেক্সট 2 নম্বৰত দিয়া আছে 1008 তো 2 নম্বৰ সমাধান কৰিম আৰু লিখিম 1008 আৰু 1008ক যেতিয়া হৰণ কৰি প্ৰথমে আমি কি দিলে হৰণ কৰিম 2 ৰে হৰণ কৰিম আৰু 2 ৰে হৰণ কৰিলে 2 ৰে 100 হৰণ কৰিম তো 2 কিমান গুণ 100 হয় তো 2 50 গুণ কি হয় 100 দুটা 50 হলে কিমান হ'ব 100 হ'ব তো 2 50 গুণ 100 ইয়াতে কিমান থাকিল 8 থাকিল তো 2 4 গুণ 8 আকৌ 2 ৰে হৰণ কৰিম 2 কিমান গুণ 50 2 25 গুণ 50 মানে দুটা 25 হলে 50 হ'ব ইয়াতে কি থাকিল 4 থাকিল 2 2 গুণ 4 আকৌ 2 ৰে হৰণ কৰিম 2 ৰে একবাৰ যাব 2 2 1 গুণ 2 ইয়াতে 5 থাকিল 2 ৰে 5 হৰণ কৰিম 2 2 গুণ 4 আছে 5 1 বেছি হ'ব 2 2 গুণ 4 ইয়াতে 5 আছে 1 বেছি হ'ব 1 যাব 2 ৰ আগত 2 ৰ আগত 1 বহাই দিলে কেনেকৈ দেখিব 12 দেখিব তো আমি 12 হৰণ কৰিব লাগিব এতিয়া তো 2 6 গুণ 12 আকৌ 2 ৰে হৰণ কৰিম 2 6 গুণ 12 আৰু 2 3 গুণ 6 63 আকৌ 3 ৰে হৰণ কৰিব পাৰিম 3 2 গুণ 6 3 2 গুণ 6 আৰু 3 1 গুণ 3 27 আকৌ হৰণ কৰিব পাৰিম 3 ৰে 3 7 গুণ 21 তো এইকেইটাই হ'ল কি এই সংখ্যাটোৰ কি মৌলিক উৎপাদক তো ইয়াতে আমি যদি আমি এই উৎপাদকবিলাকক জোড় হিচাপে ভাগ কৰোঁ তেতিয়াহ'লে কি হ'ব এই দুটা মিলি 1 জোড় আৰু এই দুটা 2 মিলি 1 জোড় আৰু এই দুটা 3 মিলি 1 জোড় 3 ঠিক আছে কিন্তু ইয়াতে দেখা পাইছোঁ 7ৰ জোড় নাই তাৰ মানে কি 7ৰ আৰু এটা 7 লৈ আহিব লাগিব তেতিয়াহ'লে ইয়াৰ জোড় হ'ব তাৰ মানে কি কৰিব লাগিব আমি এই সংখ্যাটো 7 ৰে পূৰণ কৰিব লাগিব তো আমি কি লিখিম 1008 ইজ ইকুৱেল 2 স্কোয়াৰ মই এবাৰ ডাইৰেক্ট লিখাৰ চেষ্টা কৰিম দুটা 2 নিলিখি কি লিখিম 2 স্কোয়াৰ লিখিম ইয়াতে দুটা 2 আছে ইয়াতো কি লিখিম 2 স্কোয়াৰ লিখিম দুটা 3 আছে তো 3 দুটা আছে 3 এটা লিখি ওপৰত 2 দি দিম তাৰ মানে কি 3 দুটা আছে ইনটু কি আছে 7 আছে তো ইয়াতে কি এই গোটেই কেইটাৰে এইকেইটা উৎপাদকৰ কি আছে স্কোয়াৰ আছে কিন্তু ইয়াৰ স্কোয়াৰ নাই কাৰণ 7 এটাই আছে এটা 7 লিখিব লাগিব তো আমি কি কৰিব লাগিব আৰু এটা 7 লৈ আহিলেহে ইয়াতে 7 ৰ স্কোয়াৰ হ'ব তাৰ মানে কি এই সংখ্যাটো আমি আৰু এটা 7 ৰে পূৰণ কৰিব লাগিব কাৰণ 7 ৰ জোড় নাই তো কি লিখিম এতেকে 1008ক আটাইতকৈ সৰু 7 ৰে পূৰণ কৰিলে ই এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব তো 2 নম্বৰ কৰিলোঁ এতিয়া আমি 3 নম্বৰ কৰিম 3 নম্বৰত দিয়া আছে কিমান ইয়াতে 3 নম্বৰত দিয়া আছে 2028 তো 2028ক আমি হৰণ কৰিম তো 2028ক প্ৰথমে আমি 2 ৰে হৰণ কৰিম তো 2 ৰে হৰণ কৰিবলৈ হ'লে আমি কি কৰিব লাগিব 2 10 গুণ 20 আৰু 2 1 গুণ 2 আৰু 2 4 গুণ 8 আকৌ 2 ৰে হৰণ কৰিম 2 5 গুণ 10 আৰু 2 7 গুণ 14 এইটো দুটা বেলেগকৈ কৰিলোঁ তাৰমানে মাজত খালী থাকিল তো 2 0 গুণ 0 নাইবা আমি এইটো ভাবিব পাৰোঁ যে 1014 মানে 1014ক যদি আমি 2 ভাগ কৰোঁ তো 1 ভাগত কিমানকৈ পৰিব 507কৈ পৰিব 1000ক 2 ভাগ 1000ক 2 ভাগ কৰিলে হ'ব 500 আৰু 14ক 2 ভাগ কৰিলে কিমান হ'ব 7 তো 507 এতিয়া এই সংখ্যাটোক আকৌ কিহেৰে হৰণ যায় 3 ৰে হৰণ যায় কেনেকৈ গম পালোঁ 3 ৰে হৰণ যায় 3 ৰে হৰণ যোৱাৰ নিয়ম আছিল এই যিকেইটা সংখ্যাৰ অংককেইটা আছে 5 0 7 এইকেইটা প্লাছ কৰিব লাগিব তো 5 আৰু 7 কিমান হয় 12 তো এই 12 সংখ্যাটো কিন্তু 3 ৰে হৰণ যায় তো ইহঁতৰ যোগফলক মানে অংককেইটাৰ যোগফলক যদি 3 ৰে হৰণ যায় ই আকৌ 3 ৰে হৰণ যাব ঠিক আছে তো আমি কি কৰিম 3 ৰে হৰণ কৰিম 3 ৰে প্ৰথমে 5ক হৰণ কৰোঁ তো 3 কিমান গুণ 5 ৰ ওচৰত যায় 3 1 গুণ 3 3 2 গুণ 6 6 তো বেছি হৈ যায় তো আমি কি কৰিম 3 1 গুণ ল'ব 3 1 গুণ 3 ইয়াতে কিমান আছে 5 বেছি কিমান হ'ব 3 1 গুণ তো 3 হ'ল আছে 5 2 বেছি হ'ব 2 যাব 0 ৰ আগত আৰু 2 যদি 0 ৰ আগত বহে কিমান দেখিব 20 দেখিব তো 3 ৰে এতিয়া 20 ৰ ওচৰত যাম তো 3 ঘৰত এটা কৰি 20 ৰ ওচৰত যাবলৈ হ'লে কি 3 6 গুণ ল'ব লাগিব 3 6 গুণ হয় 18 3 7 গুণ হ'লে 21 হৈ যাব ইয়াতে আছে 20 তো কি হ'ব 3 6 গুণ 18 ইয়াতে আছে 20 তো 18তকৈ 20 কিমান বেছি 18 19 20 2 বেছি 2 যাব 7 ৰ আগত 7 ৰ আগত 2 বহিলে কেনেকৈ দিব 27 তো 3 9 গুণ 27 হৈ গ'ল এতিয়া 169 এই 169টো হ'ল কি আমি জানিব লাগিব 13 স্কোয়াৰ তাৰ মানে কি 13 × 13 যদি কৰোঁ আমি 169 পাওঁ ঠিক আছে তো 169ক হৰণ কৰিলে কিমান হ'ব 13
তো 13 13 পূৰণ কৰিলে 169 পাম। তো ইয়াতে যিটো সংখ্যা আমাক দিয়া আছে এই সংখ্যাটোৰ উৎপাদকবিলাক যদি আমি ভালকৈ লক্ষ্য কৰোঁ, জোৰ হিচাপে ভাগ কৰোঁ, এই দুটা মিলি এক জোৰ। ইয়াতে 13ৰো জোৰ আছে, কিন্তু দেখা পাইছোঁ এই 3 জোৰ নাই। তাৰমানে কি এই সংখ্যাটোক আমি কিহেৰে পূৰণ কৰিব লাগিব? 3ৰে পূৰণ কৰিব লাগিব। তো গতিকে আমি কি লিখিম? 2028ক আটাইতকৈ সৰু 3ৰে পূৰণ কৰিলে ই এটা কি হ'ব? বৰ্গ সংখ্যা হ'ব। তো এই প্ৰশ্নবিলাক যিহেতু কি হয় MCQ প্ৰশ্নহে বনাই দিয়ে 1 নম্বৰৰ কাৰণে। তো লিখাটো কেনেকৈ লিখোঁ এইটো মেটাৰ নকৰে। লিখাটো কিমান ভালকৈ লিখিম, কিমান বেয়াকৈ লিখিম, কেনেকৈ লিখিম, বেলেগৰ বেলেগো হ'ব পাৰে, এইটো মেটাৰ নকৰে। মেটাৰ কৰে আমি কথাখিনি বুজিলোঁ নে নাই। কাৰণ লিখিব এইবিলাক প্ৰশ্ন পৰীক্ষাত লিখিব নিদিব, এইবিলাক প্ৰশ্ন MCQ দিব। তো MCQৰ পৰা আমি এনচাৰ বাছি উলিয়াব লাগে। এনচাৰবিলাক কি বাছি কোনটো অপশ্যন শুদ্ধ হয় শুদ্ধটো বাছি উলিয়াব লাগে। গতিকে আমি বস্তুখিনি বুজিছোঁ নে নাই ইয়াত মনোযোগ দিম, লিখাটো ইমান মেটাৰ নকৰে। কুৱেশ্যন নম্বৰ 4 দি আছে 768। তো মই লিখিম 768 আৰু ইয়াক 2ৰে হৰণ কৰিম। 2ৰে কিয় হৰণ কৰিম? কাৰণ শেষত 8 আছে, 8ক 2ৰে হৰণ কৰিব পাৰি। তো 2ৰে যেতিয়া 7ক হৰণ কৰিম, তো 2 3 গুণ হ'ব 6, 2 3 গুণ 6 আছে কিমান? 7, 1 বেছি হ'ব 16 হ'ব, 2 8 গুণ 16। আকৌ 2ৰে 8ক হৰণ কৰিলে 2 4 গুণ 8। 2ৰে 38ক হৰণ কৰিম, তো 2 1 গুণ 2 আছে 3, 1 বেছি 18 হ'ব, 2 9 গুণ 18 আৰু 2 2 গুণ 4। আকৌ 2ৰে 2 9 গুণ 18 আছে 19, 1 বেছি হ'ব 12 হ'ব, 2 6 গুণ 12। আকৌ 2ৰে হৰণ কৰিম, 2ৰে 4 গুণ 8 হ'ব, আছে 9, 1 বেছি হ'ব 16, 2 8 গুণ 16। 2ৰে হৰণ কৰিম, 2ৰে 24 বাৰ যাব, 2ৰে 12 বাৰ, তো 12 থাকিল। এই 12টো মই ইয়াতে লিখিছোঁ। এই 12ক আকৌ 2ৰে হৰণ কৰিম, 2ৰে কিমান বাৰ যাব? 6 বাৰ যাব, আকৌ 2ৰে 3 বাৰ যাব। এতিয়া এই উৎপাদকবিলাক যদি মই জোৰ হিচাপে প্ৰকাশ কৰোঁ, এই দুটা মিলি এক জোৰ উৎপাদক, 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 কিন্তু ইয়াতে 3ৰ জোৰ নাই। তো আমি কি বুজিলোঁ যে এই 3 যদি আৰু এটা লৈ আহোঁ, তো এতিয়া আমি কি লিখিব পাৰোঁ যে 3 যদি মই আৰু এটা লৈ আহোঁ তেতিয়াহ'লে 3ৰ জোৰ হৈ যাব। তো 3 আৰু এটাৰ দৰকাৰ, তাৰমানে 3 পূৰণ কৰিব লাগিব। তো এই কথাখিনি আমি কি কৰিব লাগিব? বুজিব লাগিব যে 768ক এটা পূৰ্ণবৰ্গ সংখ্যা বনাবলৈ হ'লে আমি কি কৰিব লাগিব? আৰু এটা 3 লৈ আহিব লাগিব, নাইবা আৰু এটা 3 পূৰণ কৰিব লাগিব। ঠিক আছে? তো বাকীকেইটা প্ৰশ্ন নিচিনাকৈ ইয়াৰ এনচাৰটো লিখি ল'লে হ'ল মনত ৰখাৰ কাৰণে। বাকী যদি বুজি পোৱা গৈছে বাছ এইখিনিয়ে যথেষ্ট। নেক্সট কুৱেশ্যন নম্বৰ 6, কুৱেশ্যন নম্বৰ 5ৰ নিচিনা প্ৰায় একে। কুৱেশ্যন নম্বৰ 5ত কি কোৱা আছিল যে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যা পূৰণ কৰিলে, ইয়াতে কি দি আছে? হৰণ কৰিলে। তাৰমানে আগৰ যিটো প্ৰশ্ন আছিল বা আগৰ যিটো সংখ্যাবিলাক দিয়া আছিল, এই সংখ্যাবিলাকক পূৰ্ণবৰ্গ বনাবলৈ হ'লে আমি কি পূৰণ কৰিব লাগিব? তো ইয়াতে কি দিয়া আছে? অলপ উল্টাকৈ দিয়া আছে, ইয়াতে কি হৰণ কৰিব লাগিব। ঠিক আছে? আগৰ নিচিনাই এইটো আমাক হৰণ ৱাৰ্ডটো দিছে। ইয়াতে আমি কি কৰিব লাগিব? জাষ্ট হৰণ কৰিব। ঠিক আছে? তাৰমানে এই সংখ্যাবিলাকক কি দি হৰণ কৰাৰ পিছত এই হৰণ ফলটো এটা কি হ'ব? পূৰ্ণবৰ্গ হ'ব। ঠিক আছে? তো আগৰ নিচিনাকৈ আমি এনচাৰ কৰিম। এনচাৰ কৰাৰ নিয়ম ঠিক একে। তো যদি 1 নম্বৰ সমাধান কৰোঁ, 1 নম্বৰত দি আছে কিমান? 468। তো 468ক যেতিয়া হৰণ কৰিম, ঠিক একেদৰে প্ৰথমে আমি 2ৰে হৰণ কৰিম। 2ৰে হৰণ যাব, কাৰণ লাষ্টত 8 আছে, যুগ্ম সংখ্যা হয়। তো 2ৰে হৰণ কৰিম। 2ৰে 4 কিমান বাৰ যায়? 2ৰে 2 বাৰ যাব, 2 2 গুণ 4। আকৌ 2ৰে 6 কিমান বাৰ যাব? 3 বাৰ যাব, 2 3 গুণ 6। আৰু 2ৰে 4 বাৰ যাব, 2 4 গুণ 8। আকৌ 2ৰে হৰণ কৰিম, 2 11 গুণ 22। ইয়াতে কিমান আছে? 23। 1 বেছি হ'ব, 1 যাব, 4ৰ আগত 14 দেখা যাব। তো 14 2ৰে হৰণ কৰিলে হ'ব 7। 2 7 গুণ 14। তো এতিয়া আমি কি পালোঁ? 117। এই 117ক এতিয়া আৰু 2ৰে হৰণ কৰিব নোৱাৰিম। এতিয়া আমি কি ট্ৰাই কৰিম? 3ৰে হৰণ কৰিবলৈ ট্ৰাই কৰিম। তো 3ৰে হৰণ যোৱাৰ নিয়ম কি আছিল যে অংককেইটা আমি কি কৰিব লাগে? প্লাছ কৰিব লাগে। 7ৰ লগত 1 8, 8ৰ লগত 1 9, 7 1 8, 8 1 9। তো 9ক 3ৰে হৰণ যায় নে নাই? যায়। 9ক 3ৰে হৰণ যায়, গতিকে ইয়াকো 3ৰে হৰণ কৰিব। 3ৰে হৰণ কৰিব। 3 কিমান গুণ? 11 হয়। তো 3 4 গুণ তো 12 হয়, বেছি হৈ যায়। তো 3 3 গুণ হ'ব 9। 3 3 গুণ 9 আছে কিমান? 11। 9 10 11, 2 বেছি হ'ব, 2 যাব 7ৰ আগত 27 হ'ব। 3 9 গুণ 27। আকৌ 3ৰে হৰণ কৰিব পাৰি, কাৰণ 3ৰে 39ক 13 বাৰ যায়, 3 13 গুণ 39। তো দেখা পালোঁ এই 2ৰ জোৰ আছে, এই 3ৰ জোৰ আছে,
এই 13টো জোৰ হয় এতিয়া যেহেতু ইয়াতে আমাক হৰণ কৈছে আমি এইটো বুজিব লাগিব হৰণ কৰা মানে কেনসেল কৰা ধৰি লৈছো মই ইয়াতে মোৰ লগত এটা সংখ্যা আছে 15 আৰু ইয়াতে 3 আছে তাৰ মানে কি মই 3 ৰে যেতিয়া এই 15 হৰণ কৰিম তাৰ মানে কি কেনসেল কৰি আছো 3 ৰে কিমান গুণ 15 হয় 3 5 গুণ 15 মই যদি আৰু ডিটেইলছত বুজো যে 3 ৰে যেতিয়া মই 15 ৰ উৎপাদকবিলাক কি 3 পূৰণ 5 15 উৎপাদক কি হয় 3 পূৰণ 5 তাৰ মানে কি মই যদি 3 ৰে 15 হৰণ কৰিব লাগে তাৰ মানে 3 আৰু 3 কেনসেল কৰিব লাগিব তো হৰণ কৰা মানে কি কেনসেল কৰা তো ইয়াতে মই কোন বস্তুটো কেনসেল কৰিলে বা কোন বস্তুটো নোহোৱা কৰিলে কোনটো উৎপাদক নোহোৱা কৰিলে জোৰ হিচাপে থাকিব তো যেটোৰ জোৰ নাই এইটো আমি নোহোৱা কৰি দিব লাগিব এইটো যদি মচি দিও বা এইটো যদি নোহোৱা কৰি দিও তেতিয়াহলে কি দেখা পাম এই 2 ৰ জোৰ আছে 3 ৰ জোৰ আছে তো যিবিলাক সংখ্যা উৎপাদকবিলাক জোৰ হিচাপে থাকে এইবিলাক সংখ্যাকে কি বুলি কোৱা হয় পূৰ্ণবৰ্গ সংখ্যা বুলি কোৱা হয় তো দেখা পালো এই যেটো 13 আছিল এই 13 টো নোহোৱা কৰি দিব লাগিব হৰণ কৰা মানে কি নোহোৱা কৰি দিম তো ইয়াতে 13 টো নোহোৱা কৰি দিলেহে এই উৎপাদকবিলাক কি হ'ব জোৰ হিচাপে থাকিব আৰু তেতিয়াহে এই সংখ্যাটো এটা কি হ'ব পূৰ্ণবৰ্গ সংখ্যা হ'ব তো ইয়াৰ এনসাৰত আমি কি লিখিম 468 ক আটাইতকৈ সৰু 13 ৰে হৰণ কৰিব লাগিব ঠিক আছে আৰু 13 ৰে হৰণ কৰাৰ পিছত যেটো সংখ্যা পাম ঠিক আছে এই সংখ্যাটো এটা কি হ'ব পূৰ্ণবৰ্গ সংখ্যা হ'ব কোৱেশ্চন নম্বৰ 2 দি আছে 1584 তো আমি 1584 ক হৰণ কৰিম 1584 ক 2 ৰে হৰণ কৰিব পাৰিম কাৰণ শেষত 4 আছে তো 2 ৰে 7 গুণ 14 হয় আছে 15 এক বেছি হ'ব 1 যাব 18 আগত 18 হ'ব তো 2 9 গুণ 18 আকৌ 4 থাকিল 2 2 গুণ 4 আকৌ 2 ৰে হৰণ কৰিম 2 3 গুণ 6 আছে 7 এক বেছি 1 যাব 9 আগত 19 হ'ব 2 9 গুণ 18 আকৌ এক বেছি হ'ব 12 হ'ব 2 6 গুণ 12 আকৌ 2 ৰে হৰণ কৰিম 2 1 গুণ 2 এক বেছি 19 2 9 গুণ 18 এক বেছি 16 আৰু 2 8 গুণ 16 আকৌ 2 ৰে হৰণ কৰিম 2 9 গুণ 18 2 9 গুণ 18 এক বেছি 18 আকৌ 2 9 গুণ 18 99 ক 3 ৰে হৰণ কৰিব পাৰিম কাৰণ দুটা 9 আছে দুটা 9 কে 3 ৰে হৰণ কৰিব পাৰিম 3 3 গুণ 9 আৰু 3 3 গুণ 9 আকৌ 3 ৰে 11 বাৰ যাব 3 11 33 তো ইয়াতে মই যদি জোৰ হিচাপে বনাম 2 2 জোৰ বনাব পাৰিম আকৌ এই দুটা 2 জোৰ বনাব পাৰিম দুটা 3 ৰে জোৰ বনাব পাৰিম হৈ গ'ল জোৰ হিচাপে আছে কিন্তু ইয়াৰ জোৰ হিচাপে নাই তাৰ মানে কি এইটো আমি কি কৰিব লাগিব উঠাই দিব লাগিব নোহোৱা কৰিব লাগিব নোহোৱা কৰিবলৈ হলে আমি কি কৰিব লাগিব 11 ৰে ইয়াক হৰণ কৰিব লাগিব তো আমি কি কৰিম 11 ৰে কি কৰিম 1584 ক হৰণ কৰিব লাগিব তো মই কি লিখিব লাগিব যে 1584 ক আটাইতকৈ সৰু 11 ৰে হৰণ কৰিব লাগিব Question number 3 দিয়া আছে 2645 2645 2645 ক আমি হৰণ কৰিম তো প্ৰথমে 2 ৰে ট্ৰাই কৰিম 2 ৰে নহলে 3 ৰে নহলে 5 ৰে তো প্ৰথমে 2 ৰে যদি ট্ৰাই কৰো 2 ৰে হৰণ কৰাৰ নিয়ম কি আমি লাষ্টটো দেখিব লাগে তো লাষ্টত কি আছে 5 আছে তো 5 ক কিন্তু 2 ৰে হৰণ কৰিব নোৱাৰি এটো এটা অযুগ্ম সংখ্যা গতিকে 2 ৰে হৰণ কৰিব নোৱাৰি 3 ৰে হৰণ কৰাৰ নিয়ম কি আছে আমি এইটা ক্লাস কৰিব লাগে 5 4 9 9 6 15 15 আৰু 2 17 17 কিন্তু 3 ৰে হৰণ কৰিব নোৱাৰি গতিকে ইয়াকো নোৱাৰি এতিয়া 5 ৰে হৰণ কৰাৰ নিয়ম বহুত ইজি শেষত যদি 5 নাইবা 0 থাকে শেষত যদি কোনো সংখ্যাৰ লাষ্টত যদি কি থাকে 5 নাইবা 0 তেতিয়াহলে 5 ৰে হৰণ কৰিব পাৰি তো দেখা পাই আছো শেষত কি আছে 5 আছে গতিকে 5 ৰে হৰণ কৰিব পাৰি তো 5 ৰে হৰণ কৰিবলৈ প্ৰথমে মই 26 ক হৰণ কৰিম 5 5 গুণ হয় 25 আছে 26 এক বেছি হ'ব 1 যাব কত 4 আগত 14 হ'ব তো 5 2 গুণ 10 হ'ব ঠিক আছে 5 3 গুণ 15 হৈ যায় আছে তো আমাৰ 14 আমি বেছি কৰিব নোৱাৰিম কমহে কৰিব লাগিব 5 2 গুণ 10 4 বেছি হ'ব 4 যাব 5 আগত 45 হ'ব 5 9 গুণ 45 45 তো এতিয়া থাকিল আমাৰ কি 529 এতিয়া 529 ক কি মানেৰে হৰণ কৰিব পাৰিম তো ইয়াক ইমান সৰু নম্বৰেৰে হৰণ নাযায় তো এটা মৌলিক সংখ্যা আছে 23 তো 23 ৰে 23 বাৰ তাৰমানে 23 ৰে 23 টাইমছ পূৰণ কৰিলে আমি কি পাম 529 পাম নাইবা আমি এনেকেও কৰিব পাৰিম 23 ৰে যদি 52 হৰণ কৰো তো 23 ৰে 2 বাৰ যাব 23 যদি 2 দি হৰণ কৰো কি হ'ব 46 এটা 46 তকৈ 52
46 46 47 48 49 50 51 52 তাৰমানে 6 বেছি হ'ব 46তকৈ 52 6 বেছি এতিয়া 6টো ক'ত যাব 9ৰ আগত 9ৰ আগত যদি 6 যায় কি লিখিব 69 তো 23 আকৌ 69 3 বাৰ যায় তো 23 3 গুণ 69 তো এতিয়া আৰু হৰণ নাযায় 23 তো আমি কি পালোঁ উৎপাদকবিলাক পালোঁ কি 23 দুটা আৰু এটা 5 তো এই 5টো বেছি হৈ আছে 5ৰ জোৰ নাই 23টো জোৰ আছে 5ৰ কি জোৰ নাই এইটোতো স্কোয়াৰ হিচাপে লিখিব পাৰিম এইটোতো লিখিব নোৱাৰি তাৰমানে কি আমি কি কৰিব লাগিব 2 6 4 5ক আটাইতকৈ সৰু কিহেৰে হৰণ কৰিব লাগিব 5ৰে মানে যিটোৰ জোৰ নাই যাৰ জোৰ নাই এইটোৰে হৰণ কৰিব লাগিব কুৱেশ্যন নম্বৰ 4 দিয়া আছে 1620 আৰু 1620 যদি আমি হৰণ কৰোঁ প্ৰথমে 2ৰে হৰণ কৰিম কাৰণ শেষত 0 আছে 0 এটা যুগ্ম সংখ্যা হয় যুগ্ম সংখ্যাক 2ৰে হৰণ কৰিব পাৰি তো 2 8 গুণ হয় 16 আৰু 2 10 গুণ হয় 20 তো 1620 2ৰে প্ৰথমে মই 8 হৰণ কৰি 2 4 গুণ 8 হ'ব ঠিক আছে পিছত দুটা থাকিল মাজত একো নাথাকিল 0 2 শূন্য 0 আৰু 2 5 গুণ 10 এতিয়া এই সংখ্যাটো 2ৰে হৰণ নাযায় কাৰণ শেষত 5 আছে তো 3ৰে ট্ৰাই কৰিম 3ৰে হৰণ যোৱাৰ নিয়ম কি আছিল 3ৰে হৰণ যোৱাৰ নিয়ম আছিল আমি অংকবিলাক পাছ কৰিব লাগে 5 4 কিমান হয় 9 এতিয়া 9 সংখ্যাটোত কিন্তু 3ৰে হৰণ যায় গতিকে ইয়াকো 3ৰে হৰণ যাব 3 13 গুণ হয় 39 আছে গুণত 40 তো 3 13 গুণ 39 এক বেছি 15 হ'ব এক যদি ইয়াতে যায় কিমান হ'ব 15 হ'ব 3 5 গুণ 15 ইয়াক আকৌ 3ৰে হৰণ কৰিব পাৰিম কাৰণ 5 3 8 8 একে 9 তো আকৌ যোগফল 9 পালোঁ তো যোগফল যদি 9 হয় ইহঁতৰ তো 9ক 3ৰে হৰণ কৰিব পাৰি গতিকে ইয়াকো 3ৰে হৰণ কৰিব পাৰিম তো 3ৰে যেতিয়া 13 হৰণ কৰিম 3 4 গুণ হ'ব 12 আছে কিমান 13 এক বেছি হ'ব এক যাওক 5ৰ আগত 15 হ'ব 3 5 গুণ 15 আকৌ 3ৰে কিমান বাৰ 3 15 বাৰ যাব 3 15 গুণ 45 আকৌ 3ৰে 5 বাৰ যাব 3 5 গুণ 15 ইয়াতে দেখা পালোঁ এই 2ৰ জোৰ আছে 3 জোৰ হিচাপে আছে 3 জোৰ হিচাপে আছে এই 5ৰ জোৰ নাই তাৰমানে কি এইটো আমি উঠাই দিব লাগিব এইটো হৰণ কৰি দিব লাগিব আমি কি কৰিম 1620 আটাইতকৈ সৰু 5ৰে হৰণ কৰিব লাগিব আৰু 5ৰে হৰণ কৰাৰ পিছত আমি কি যিটো ভাগফল পাম এই সংখ্যাটো কি হ'ব এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব ঠিক আছে তো এইকেইটা আছিল কি 6 নম্বৰৰ প্ৰশ্ন নেক্সটত আমি 7 নম্বৰত কি আছে চাওঁ